আমি যেটো চেলম কাটিম পথাটো কাটি গোটাক গোটাই বনোৱা টাৰ্গেট মানে সম্পূৰ্ণ ছাগাল এটা Hi guys, good morning. Welcome to any vlog. To guys, today my glap nak joisu. Hoto prem joisu guys. Hoto pranam. Hey guys, I lura. Baki aji rachi boy disi HSU result. To gaut ba amar soli ebe disi na dia nai. Mane alopman khobar bachi loba lagbura guys. Aru kam ase bahut kam ase ther guys. আরে ফলে আইগেল রাতিপুৱা লাল চাহ আৰু ইলাখান বস্তু আছে আৰু ফলে সেৱাও আইগেল তো এখিনিও খাই দিও ও কেনান্তি এ আছে দে এই ৰিজাল্ট দিলাক না যে হাই সেকেন্ডাৰী ৰিজাল্ট গলে হেমান ঠিক নহয় আৰু জুসাই না আগু যেটো এটা ঢৌ আছিল সেই আজি হাই সেকেন্ডাৰী ৰিজাল্ট দিব আজি মেট্ৰিকৰ ৰিজাল্ট দিব আমি যেতে মেট্ৰিক পৰীক্ষা ৰিজাল্ট হাং বাতাই মানুহ এতিয়া ৰিজাল্ট ঘৰতে আবার ওয়াজি ৰিজাল্ট দিব নেকি খানা আনছি এতিয়া মানে এটা ক্ৰেজ এটা আছে না ৰিজাল্ট বুলি কলে হে ক্ৰেজটো এতিয়া খতম হৈ গেছি বলে আজি মেট্ৰিকৰ ৰিজাল্ট আজি হাই সেকেন্ডাৰী ৰিজাল্ট হে মানে জুসে নাই গাইস গমে না পাও এনা ইয়াৰ অনলাইনত ষ্টেটাস পাই দুটা মানুহ হে আছি মানে মছলাই নহয় গেছি আন্তি মছলাটো নাই আজিকালি পৰীক্ষা গলে অনলাইনে হৈছে না হেতেন মছলা গলে নহয় গেছি ইবি এটা ভাল নালগা আছে কবাই নৰো গাইস মানে হে আৰু ভাল নালগা আছে হসা কথা আৰু ডাইৰেক্ট কৈছো বাকি একবাৰ পথাৰ দেখি ওলাইলো মানে এখিনি আছে আমাৰ খাদ্য সিৰিজৰ জায়গা আপোনালোকে জানেই আৰু কেনাই পানী আছে শুন বাল ইৰ কালিবা খাদ্য সিৰিজ হলতে কি কৰা যায় আরে সাগৰ পানী দেখো না কালি ওপৰত খাও নেকি আমি কালি না ওপৰতে খাব লাগব নালে উপে দেখো না সাৰু হয় পানী ওপৰতে আমি কালি কামটো কৰিব লাগব ওপৰতে না আৰু বেলেগ জায়গাও ভাল নালগে যাবা ভাল নালগে মানে আৰু সাৰু হয় পথাৰত পানী আছে যাবাও নৰা ককু আরে আমাতে ইমান পানী হয় হেছে না ইগলা পানী বানপানী সৃষ্টি হয় আগে দেখোন পথাৰলে খানছি না আৰু এই সুগৰ অৱস্থা পানী দেখছা এই যে সুগৰ এইবাৰ মানে খাদ্য সিৰিজত এটা স্পেশাল বস্তু কৰিব যাই আছো মানে ৰক কেপৰা হলিও 15 মান টকাতে ছাগাল পাম না খাব পাৰাকে ভাবি ছাগালে ভাবি কিন্তু কচি মুজা পাবাৰে শেয়াৰ পাবাৰে ছাগাল এমান দাৰো মানে কি জানা গাইস মানুহ এটা বাজেট থাকে দেচোন মই এটা ভিডিওত 15 টাকা ছাগাল এটাৰ ওপৰ কেনকে ইনভেস্ট কৰো তো আতে নিজে কও তো এটা ছাগাল আজি 20 দিনটোত পালি খাই দিম নাপ্লিয়ান নৰা দেচোন হে আৰু চেষ্টা কৰো তই যে 15 টাকা দি ছাগাল টান হৈছে তাত কত 2 কিলো মাংস কথা আমি খাই ভাল পাম না হেতুত বেছি মজা নাই মানে আমি যেটো চেলম কাটিম পথাটো কাটি গোটাক গোটাই বনোৱা টাৰ্গেট মানে সম্পূৰ্ণ ছাগাল এটা গোটাক গোটা হসা এটো ভাবি আছো এটো মানে অসমত এতিয়া গলে হ না এটো ভিডিও মানে সম্পূৰ্ণ ছাগাল এটা বনোৱা তো আমি চেষ্টা কৰিম এই সপ্তাহত মানে কৰিম ভাই 15 টাকা যদি পা কৰিম তার উপর নকৰো কিন্তু খাবা পারবে বড় নরবে বরবাদ বিজাল হৈ থাকবি দেচোন ছাগাল না যায়ৰু মাংস এবাৰ ন 15 টাকাত বিজাল তাপিও নাম কৰিম এটা ৰাকেছো গলে পথা ও কি আছে তো নাই দি আলু কালি বাই খাদে সিরি জল হে জানতা না বেলেগ নাই ঠান্ডা লাগে পথা হ'ব নেকি হা ও পথা হ'ব পথা এটা লাগছিল হৈ যায় পথা ছাগাল নাই না পথা বিচৰি আছো আৰু গাইছ এফালে এগেল মোৰ দুপৰীয়াৰ ভাত এফালে আছে আম্বল এফালে ঢেকীয়া আৰু কণী ভাজা বুট আলু ভাজা আৰু কদ্দে জ্বালা মেইন আৰু এফালে আছে দালি মানে কি সাজ যায় এনেকুৱা সাজ লাগে মোক মাছ মাংস প্ৰয়োজন নাই আৰু বাস এফালে মই গলো স্কুলৰ পৰাই হাতত ডেডবল জৰা লৈ হে গাইছ একেদিন তো গমে পাই আছ নন্দে মই ক্ৰিকেট খেলি আছো সুতালখনক মানে ফিল বনি লৈছো দে অলপমান খেলৈছোন বাৰু কি ক্ৰিকেট খেলা চাও এফালে পাপলু কৈ দে মানুহ বল দিবি আসা না ক্রিকেট খেলবা আসা দেখাই না পাও কালি খাদ্য সিরিজ থাকবে হই বা ও ও আকা সবই কি বল দিম শুন কি বলতে চাও ও ভাই গাছ এটা বস্তু না হও খেলা খেলা কি করছিস না এসা সাতদাল করি আছে একদল তা সাতদাল করি মানে গাইছে তাতদাল এটা শট পরি ফাচি গেছি সাতদাল হৈ গেছি আর সাপেত তো হসি না তো অলপ মান তো বগানে মানে অলপ মান এক্সারসাইজত লাগি আছে সদায় দাম নাই খেলাই থাক এফালে আছে আমার মা ও মা ও ক্রিকেট খেলছি ক্রিকেট 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 হইছাও ও ভাত চাত খালি ভাত খাই একটু দে আমি হল হল বঢ়িয়া তো এফালে গাড়ীখন উলাই দিলো মই যাম এতিয়া এটা জাগাক এফালে মই উলাই আহিলো বাকি আজি মই মানে অলপমান
দাঁতকেইটাৰ পৰা দুখাই আছো জানা মানে গাইছে দাঁতৰে তলত লগৰ পৰা বিশ্বাস কৰবি না হেঁচা মাত ধৰি থাকে না যি বিষ হবি না লগাইছে নেকি তই নাজানাই নেকি নতুনকে লগাইছে তাৰমানে কণ্টেণ্টৰ কাৰণে লগা গৈছে না নাই নিজে হেৰিৰ কাৰণে লগা গৈছে কমফৰ্টৰ কাৰণে লগা গৈছে ঠগ দেখাৰ কাৰণে এইটো কমপ্লিট হ'ল ধৰি লওক দাঁত চাত ফাক চাক মৰিল তাৰপিছত কাণত কিবা লগাবি কাণ চাফা কৰবি সেই এটা কণ্টেণ্ট চৰ্দি মা কি বুলি ভাবিছা তই কণ্টেণ্টৰ কাৰণে দেহাটোত কিবা এটা কৰবি তাৰপিছত নখ দীঘল কৰবি নখ কাটবি ঠিকেই তই ভুচা বুলি ভাবছি গাইছ বিশ্বাস কৰবি না 24 ঘণ্টাত ভ্লগটো হৈছে ক'ৰবাত 8-9 মিনিটৰ ভ্লগ মই তাই কি বুলি ভাবছা পাগলা বুলি ভাবছা নেকি কথা গম পা তোৰ এটা কণ্টেণ্ট আছে লাইফত থাক ন কণ্টেণ্ট এটা বাহিৰক বিয়া পাত যা ইলা সময় হৈছে হোৱা নাই বয়স হোৱা নাই তই বাকী গাইছ সেই তাই বিয়া পাতাৰ পিছত তাই ৰাতিপুৱা আহিলে চুলিকেইডাল ভিডিঅ' চবেই চাই জানা তো গাইছ এইখিনিতে এটা কথা ক'ব খুজিছোঁ আপোনালোকৰো হাতত যদি কিবা কণ্টেণ্ট আছে মানে কিবা আইডিয়া আছে কমেণ্ট ছেকশ্যনত জনাবচোন মানে আমাৰ কাৰণেতো সুবিধা হয় আপোনালোকে কেনেকুৱা ভিডিঅ' বিচাৰে না কি অবিনাশ তাকেতো ৰাইজে ভাল পোৱা কণ্টেণ্ট দিলি হ'ল কমেণ্ট দিলি আৰু কৰিব পৰা যাব ধৰক 1 ঘণ্টাৰে ভ্লগ হওক 24 ঘণ্টা লাইভ এনে তামচা কৰিছোঁ কিন্তু আপোনালোকে জনাব আপোনালোকে যি বিচাৰে আমি সেইটো দিব চেষ্টা কৰিম সেই কথা যা হ'ব যা খালো যা তোক যেন দেখাব লগা আছিল এফালে আমি আহি পাই গ'লো বগলটোতো চক আৰু এটা আমাৰ মানৱৰ ঘৰ কেনে মানৱ মানে খবৰ ভাল খবৰ কি মানৱ বাৰী টকাই টকা মানে এইগিলা ৰাকেশক কাটবো এতিয়া সেইটাতো বাদ দি এই যে আমাৰ আপকামিং ট্ৰেইন জাৰ্নি আহি আছে তো তাতে যাব মানৱ যাবি না মানৱ মানে মোৰ ফাইনেল পৰীক্ষা তোমাৰ 13 তাৰিখৰে সেই সদায় মই শুনা 13 তাৰিখ ফাইনেল পৰীক্ষা ডেট মিলি যায় আৰু সোনকালে যাম সোনকালে আহিম হৈ যাব আৰু এইবাৰ সোমাই গ'লো ম'মৰ দোকানত ম'ম' অলপ খাই লওঁ বাকী কি চিকেন না ভেজে দাদা চিকেন ন কেনে বৰ্তমান আহি গ'লো আমি গুঞ্জু ভাই তাতে মানে গুঞ্জু ভাই টিকেট চিকেট মেনেজ কৰি থাকে চব এইগিলা বাকী গুঞ্জু এতিয়া ক'ত যাব কাশ্মীৰ বৰাও তুমি যোৱাও কেনে হ'ব এই জেগাটো কাশ্মীৰ ভাল হ'ব যোৱা তুমি বাকী এতিয়া মানে কি জানা সৰু সৰু এইগিলা ধামাকা মই ভাল নাপাওঁ মোক লাগে বিগেজ যিটো মানে ভয়ানক মানুহ যাবা কঠিন পায় সেইটোত মই যাবা খোজো এতিয়া মানৱ যাবি নে নাযায় বাকী মানে মই তোমাক ভাবি কিনে পাম যিহেতু পৰীক্ষাটো আছে আহিবতো অলপ কঠিন হ'ব না ভাবি কিনে পাম ঘৰত যায় তো সেইটো বৰ্তমান যিহেতু ট্ৰেণ্ডিঙত আছে আৰু কাশ্মীৰত পৰিৱেশটো চাব লগা আছে ইফালে আমি টিকেট ওলাই দিলোঁ 5 তাৰিখে টিকেট আছে গুৱাহাটী টু জম্মু আৰু টিকেটৰ প্ৰাইচ একেবাৰে কম 1000 টকা আৰু আমাৰ জাৰ্ণিটো হ'ব যায় আছে 43 ঘণ্টা তো এইটো আমি পাৰিম নে যাবা পাৰব আমছে পাৰব মাক লাগিছিল আপুনি ও ইয়েস যোৱাও তো এটা মেইন কথা হ'ল গাইছ মইতো যাবা ওলছো কিন্তু আমাৰ লগৰ গোটাই মাখাই ভয় গাই আছে বোলে ৰাকেশ কাশ্মীৰ হিবালিনা জেগা গাইছ যি হৈছে মই আখৰা হ'লেও যাম 5 তাৰিখে প্ৰায় ঠিক বুলি ধৰ এতিয়া টিকেটটো কাটা নাই মই ঘৰত অলপ ফাইনেলকৈ সোধো দেই মায়েতো সোধো বাকী গাইছ এফালে IPL চাই আছোঁ আৰু মাকো কৈ দিয়া কাশ্মীৰ যাম পৰিস্থিতি কাৰণে ক'ত যা এতিয়া আকৌ নহয় ওলে ইমান টেনশ্যন ল'ব লগা বিষয় নহয় আমাৰ মাহঁতে গোটেই ভয় খাই আছে বোলে কিবা হ'ব নেকি ওলে আকৌ নাই আৰু আখলাই নাযাওঁ নহয় নে কি গাইছ লগত যাব কোনোবা নহয় কোনোবা যাব আৰু আকৌ নাই এতিয়া ভালহি এতিয়া বৰ্তমান কি কিবা আছে মনত ডাউট আছে মোৰ আকৌ না এইটো যাব পৰা দেখা আছে যাবি এনেই এলাও কৰিছে আৰু যা বোলে জাগেই হা জাগে অঁ সেইটো তো মাদাৰেও পাৰ্মিশ্যন দি দিছে একদম বোলে যা যি কৰা কৰ এফালে আহি গ'ল মোৰ ৰাতিৰ ভাতৰ কাঁহী আলু খানা চব্জি আৰু দালি আৰু এফালে আছে মেইন মালটো তো ক'ত জ্বালা মেইন এইটো ইম্পৰ্টেণ্ট ভাততকৈ ইম্পৰ্টেণ্ট মানে ৰাতি এতিয়া টাইম 11:30 বাজি গেল আৰু ভাত চাত গিলাখানো খাই উঠিলোঁ আৰু এপ্ৰিলৰ মাহৰ এইটো হৈছে লাষ্ট ভ্লগ মানে গাইজ যি হ'ল এই মাহটোত মে'ৰ মাহটো বাজা আছে বিশাল মানে ধামাকাৰ ওপৰতো ধামাকা চব মানে ডাঙৰ কামগিলা কৰিব যাই আছোঁ যি হয় হ'ব আৰু গাইজ চেনেলটোত নিড হৈ গৈছে বহুত কিবা কিবি বা জাৰ্ণি চাবা খোজে ৰাইজে গাঁৱত বেছি হৈ গৈছে ভ্লগ একো নাই বাৰু মে' মাহত হ'ব যাই আছে বুলি কৈছোঁ না হ'বই তো ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আজিলৈ এইখিনি আছিল বহুত বহুত ধন্যবাদ শুভৰাত্ৰি বাই বাই এইবিলাক চৰি গেছি জানা